মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PM কুসুমৰ জৰিয়তে ক্ষুদ্ৰ খেতিয়কসকললৈ যি জলসিঞ্চন আঁচনি আগবঢ়াইছে সোলাৰৰ জৰিয়তে আমি অসমত 4000টা এনেকুৱা আঁচনি ৰূপায়ণ কৰিছোঁ। তাৰে আজি প্ৰথম 10টা তেনেধৰণৰ সোলাৰ পাম্পৰ কাম আমাৰ ইয়াত তামুলপুৰ জিলাত আজি সম্পূৰ্ণ হৈছে আৰু তাৰ শুভ উদ্বোধন কৰা হৈছে। ইয়াৰ দ্বাৰা যথেষ্টখিনি ৰাইজ উপকৃত হ'ব। এই কাৰণেই হ'ব তেওঁলোকৰ ভৱিষ্যতে কোনো খৰচ নোহোৱাকৈ 5 বছৰৰ সম্পূৰ্ণ মেইনটেনেন্স ইয়াত থাকিব। তেখেতসকলে পানী পাবলৈ সক্ষম হ'ব। গতিকে আজি আমাৰ গোটেই ৰাজ্যখনৰ হৈ আমি ইয়াতে আৰম্ভ কৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ তামুলপুৰ জিলাৰ খেতিয়কসকলেই নহয় গোটেই ৰাজ্যবাসীয়ে ইয়াৰ পৰা উপকৃত। জলসিঞ্চন বিভাগে এনেধৰণৰ যথেষ্ট আঁচনি ৰূপায়ণ কৰিছে। তেখেতসকলে বৃহৎ আঁচনিও আছে, ক্ষুদ্ৰ আঁচনিও আছে, কিন্তু মই দেখিছোঁ যোৱা 5 বছৰ 10 বছৰৰ ভিতৰত ইয়াত এটা পৰিৱৰ্তন আহিছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো ইয়াৰ আগতে আঁচনি লৈছিল জলসিঞ্চনৰ ক্ষেত্ৰত, সেই আঁচনিয়ে আমাক বহুতখিনি কথা সামৰি লৈছে। গতিকে আগৰ জলসিঞ্চন নাই, এতিয়া যথেষ্ট পৰিৱৰ্তন হ'ল। জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ আৰু তাৰ ব্যৱস্থাপনাৰ যিখিনি কথা, সেই কথাখিনি আমি এতিয়া পৰ্যালোচনা কৰিম। আৰু মই যোৱা পৰহি ধেমাজি আৰু লখিমপুৰ জিলাত এই বিষয়টো পৰ্যালোচনা কৰিছিলোঁ আৰু মাজুলী, আৰু যোৱাকালি মই বিশ্বনাথ জিলা আৰু শোণিতপুৰত আলোচনা কৰিছিলোঁ। আজি আমি তামুলপুৰত কৰিম। আমি প্ৰত্যেকখন জিলালৈকে এডভান্স এই পুঁজি আগবঢ়াইছোঁ। গতিকে আগতীয়া পুঁজিৰে সকলো প্ৰস্তুতি কৰিবলৈ দিয়া হৈছে। সকলো বিভাগক আমি একত্ৰিত কৰি তেওঁলোকৰ নিজ নিজ দায়িত্ব পালন কৰিবলৈ আমি আগতীয়াকৈ তেওঁলোকক যিখিনি প্ৰস্তুতি তাক সম্পূৰ্ণ কৰিবলৈ দিছোঁ। গতিকে আমি ভাবিছোঁ এই ক্ষেত্ৰত আমি আহিব লগা বানপানীৰ লগত মোকাবিলা কৰিবলৈ আমাৰ প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত থাকিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PM কুসুমৰ জৰিয়তে ক্ষুদ্ৰ খেতিয়কসকললৈ যি জলসিঞ্চন আঁচনি আগবঢ়াইছে সোলাৰৰ জৰিয়তে আমি অসমত 4000টা এনেকুৱা আঁচনি ৰূপায়ণ কৰিছোঁ। তাৰে আজি প্ৰথম 10টা তেনেধৰণৰ সোলাৰ পাম্পৰ কাম আমাৰ ইয়াত তামুলপুৰ জিলাত আজি সম্পূৰ্ণ হৈছে আৰু তাৰ শুভ উদ্বোধন কৰা হৈছে। ইয়াৰ দ্বাৰা যথেষ্টখিনি ৰাইজ উপকৃত হ'ব। এই কাৰণেই হ'ব তেওঁলোকৰ ভৱিষ্যতে কোনো খৰচ নোহোৱাকৈ 5 বছৰৰ সম্পূৰ্ণ মেইনটেনেন্স ইয়াত থাকিব। তেখেতসকলে পানী পাবলৈ সক্ষম হ'ব। গতিকে আজি আমাৰ গোটেই ৰাজ্যখনৰ হৈ আমি ইয়াতে আৰম্ভ কৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ তামুলপুৰ জিলাৰ খেতিয়কসকলেই নহয় গোটেই ৰাজ্যবাসীয়ে ইয়াৰ পৰা উপকৃত। জলসিঞ্চন বিভাগে এনেধৰণৰ যথেষ্ট আঁচনি ৰূপায়ণ কৰিছে। তেখেতসকলে বৃহৎ আঁচনিও আছে, ক্ষুদ্ৰ আঁচনিও আছে, কিন্তু মই দেখিছোঁ যোৱা 5 বছৰ 10 বছৰৰ ভিতৰত ইয়াত এটা পৰিৱৰ্তন আহিছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো ইয়াৰ আগতে আঁচনি লৈছিল জলসিঞ্চনৰ ক্ষেত্ৰত, সেই আঁচনিয়ে আমাক বহুতখিনি কথা সামৰি লৈছে। গতিকে আগৰ জলসিঞ্চন নাই, এতিয়া যথেষ্ট পৰিৱৰ্তন হ'ল। জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ আৰু তাৰ ব্যৱস্থাপনাৰ যিখিনি কথা, সেই কথাখিনি আমি এতিয়া পৰ্যালোচনা কৰিম। আৰু মই যোৱা পৰহি ধেমাজি আৰু লখিমপুৰ জিলাত এই বিষয়টো পৰ্যালোচনা কৰিছিলোঁ আৰু মাজুলী, আৰু যোৱাকালি মই বিশ্বনাথ জিলা আৰু শোণিতপুৰত আলোচনা কৰিছিলোঁ। আজি আমি তামুলপুৰত কৰিম। আমি প্ৰত্যেকখন জিলালৈকে এডভান্স এই পুঁজি আগবঢ়াইছোঁ। গতিকে আগতীয়া পুঁজিৰে সকলো প্ৰস্তুতি কৰিবলৈ দিয়া হৈছে। সকলো বিভাগক আমি একত্ৰিত কৰি তেওঁলোকৰ নিজ নিজ দায়িত্ব পালন কৰিবলৈ আমি আগতীয়াকৈ তেওঁলোকক যিখিনি প্ৰস্তুতি তাক সম্পূৰ্ণ কৰিবলৈ দিছোঁ। গতিকে আমি ভাবিছোঁ এই ক্ষেত্ৰত আমি
আহিব লগা বানপানীৰ লগত মোকাবিলা কৰিবলৈ আমাৰ প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত থাকিব।